দুৰ্গা পূজাৰ আগমুহূৰ্তত গোলকগঞ্জত উত্তপ্ত পৰিস্থিতি। চান্দাক লৈ দুবাদল কাজিয়া, শিলগুটি নিক্ষেপ কৰি ভাঙিলে ডাম্পাৰৰ গ্লাছ। থানাত এজাহাৰ দাখিল। গোলকগঞ্জত চলিছে শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম। বিভাগীয় নিয়ম উলংঘা কৰি দিনৰ ভাগতো চলিছে শিল পৰিৱেশী ডাম্পাৰ। সকলো দেখিও চকুমুটা কুলিৰ ভাও ধৰি বহি থাকে আৰক্ষী, বন পৰিৱেশ আৰু পৰিবহণ বিভাগ। আনহাতে নিশাৰ ভাগত গোপন বুজাবুজিৰে অব্যাহত আছে অভাৰলোড শিলৰ চলাচল। ইয়াৰ সুযোগ গ্ৰহণ কৰিছে একাংশ যুৱকে। ডাম্পাৰসমূহ আটক কৰি সংগ্ৰহ কৰে বৰঙণি। আগন্তুক দুৰ্গা পূজা উপলক্ষে বৃদ্ধি পাইছে বৰঙণি সংগ্ৰহৰ ঘটনা। আজি শ্ৰীৰামপুৰৰ পৰা সোণাহাট অভিমুখে গৈ থকা শিল কঢ়িওৱা WB63B6901 নম্বৰৰ ডাম্পাৰখন নন্দিনীপাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত একাংশ যুৱকে পুৱা 8 বজাত আগভেটি ধৰে। দলটোৱে দুৰ্গা পূজাৰ বৰঙণি বিচৰাক লৈ চালক হেণ্ডিমেনৰ লগত কাজিয়াৰ সূত্ৰপাত হয়। যুৱকৰ দলটোৱে শিলগুটি মাৰি ডাম্পাৰৰ আইনা ভাঙি দিয়ে। ক্ষুব্ধ হৈ ডাম্পাৰৰ মালিক সঞ্জয় বৰ্মন গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য আছে, একাংশ ডাম্পাৰে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ দায়িত্বত থকা L&T কোম্পানী ডিউটিত থকা বুলি দেখুৱাই অবৈধভাৱে শিল কঢ়িয়াই আছে। আজি সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰলৈ শিল কঢ়িওৱা ডাম্পাৰখনে অন ডিউটি L&T কোম্পানী বুলি দেখুৱাই ঘটনাৰ ৰহস্য সৃষ্টি কৰিছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হৈছিল যেতিয়া ৰাতিপুৱা আহি আছিলোঁ গাড়ী লৈ কিনে, মাল লৈ কিনে, তেতিয়া মানে আমাৰ দুটা গাড়ী আছিল, আমাৰ আৰু ইহঁতৰ আছিল এটা। আমাৰ দুটা গাড়ী ৰখাই ইহঁতে গুণ্ডাবাটি ৰখাই কিনে মানে পইচা খুজিছে আগত, মানে 200 টকাকৈ লাগে। কিহৰ মানে লাগে এইটো মানে নকয় ভালকৈ, চিলিব দিয়া নাই আমাক, মানে 200 টকাকৈ লাগে। মানে আমি কৈছোঁ মানে আমাৰ তাতেতো পইচা নাই ইমান, 50 টকা কৰি দিম, আমি নিজে দিম এইটো। সিহঁতে মানা নাই। তাৰপিছত সিহঁতে গুণ্ডাগিৰি কৰিছে, মাৰপিট মানে গাড়ীত থাপৰ হৈছে হাতী। তাৰপিছত মোক মাৰিব খুজিছে, ড্ৰাইভাৰক মাৰিব খুজিছে। পিছত আৰু আকৌ শিলগুৰি লৈ কিনে গাড়ীত ঢেলাইছে। পিছত ডাম্পাৰৰ আগফালে গাড়ী যিটো আছিল এইটো চিচা টিচা ভাঙি দিছে পূৰা, আৰু আক্ৰমণ কৰিছে, মাৰিব খুজিছে। কোনোমতে আমি ড্ৰাইভাৰ চাৰিটাই মানে প্ৰাণ ৰক্ষা কৰিছোঁ আৰু।